নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দুধমৰাৰ শিকাৰ গাঁৱত একে নিশাই তিনিটাকৈ গৰু চোৰ। নিউজ নাওৰ এক ৰিপৰ্ট। ধৰা পৰা চোৰজন মুছলিম সম্প্ৰদায়ৰ আছিল। এইটোতো আৰক্ষী বিভাগক আমি গতাই দিছিলো। এতিয়া কি হ'ল আমি নাজানো। এইটো ধৰা পোৱা চোৰজন এই আমাৰ ওচৰৰে আছিল। আগতো আমাৰ গাত গৰু হাৰাইছিল কেইবাটাও, মানে তিনিটা গৰু, এটা গাভিন আৰু দুটা বাচ্চা ওলা গাই, মানে গাখীৰ এটাই দিছে, এটা এৰা নাই, আৰু এটা গাভিন। এই গাই তিনিটা ৰাতিৰ ভিতৰতে নেওয়া হ'ল, এই গলিৰ পৰাই নাই। আৰু ইয়াৰ আগতে গৰু আমি এটা চোৰ ধৰিছিলো, আমাৰ ৰাইজে, শিকাৰ গাঁৱৰ ৰাইজে ধৰিছিলে। আৰক্ষী বিভাগে আহি পেলাই আমাৰ পৰা চোৰটো লৈ ক'লে যে বোলে ৰাইজ আপোনালোকে চাওক মই কি কৰোঁ। কিন্তু আজিলৈ ওই আগৰ চোৰটোৰ কোনো সমাধান আমি দেখা পোৱা নাই। তেনেহ'লে আমি আৰক্ষীক মানে চোৰ ধৰি গতাই দিয়া আমাৰ কি কাম, কি হ'ল? আমাৰতো ৰাইজৰ কোনো উপকাৰ হোৱাও নাই। তেনে আকৌ চুৰি হৈ আছে। আৰু আমি গরিব মানুহ কিবা এটা গৰু বিক্ৰী কৰিবলৈ গ'লে কয় যে মামাৰ ওচৰত বিক্ৰী কৰক। মামাক আমাৰ হেমন্ত মামাই মোটামুটি কিবা এটা বিহিত ব্যৱস্থা নকৰিলে পুলিচৰ ওচৰত। এতিয়া আমি কোনোবা চোৰ ধৰা পালে, যদি ধৰা পাওঁ, তেনেহ'লে আমি একে ৰ'দতে কিবা এটা কৰি দিম। আগন্তুক দিনত আমি ৰাইজৰ হেৰি কৰিছোঁ যে সজাগ হৈ থাকিম, যে এতিয়া চোৰ ধৰা পালে কিন্তু আমি নাহাৰিম, আৰু আৰক্ষী বিভাগকো আমি নাদিম, গোটাই নাদিম। গৰীব মানুহ, আজি আমাৰ গৰু এটা নহয়, দুটা নহয়, ইয়াৰ আগতো পানীন্দ্ৰ নাম মানুহ এটা হালৰ গৰু ডাবৰিৰ পৰা লৈ গৈছে, 2জনৰ গৰু চুৰি গৈছে। এইটো ধৰা পৰিছে, তাৰো কোনো মানে ব্যৱস্থা কৰা নাই। আজিলৈ তাৰ কোনো বিচাৰ আমি পোৱাও নাই। সেইকাৰণে মই হেমন্ত মামাক কৈছো যে এই বিষয় যদি আপোনালোকে তদন্ত কৰি আৰু ভাল সুফল নিদিয়ে, তেনেহ'লে আৰু কি ক'ম। ৰাইজে অনাস্থা হাৰাই গৈছে আৰু হাৰাব। আমিও চোৰৰ মানে এতিয়া হাত ভৰি কৰি এৰি দিম। সন্ধ্যা সময় গলিত বান্ধি থোয়া হয়েছিল। তারপরে রাত্রিপুয়া যায় দেখি গরু 3টে নাই। মায়ের মানে বাছুরও আছে সরু সরু দুটা। আর এটা আছে কিবা 1.5 গরু, মানে গাভিন গরু আজি না হয়েছে। এটা তো বহুত খুব বিশেষ ঘোষণা করা হল, কিন্তু পাওয়া না গেল। আইডিয়ার হয়েছে এটা মানে বছর চুরি হয়েছে। মানে চোর এজন্য ধরা পড়েছিল। পরে আমি অলপ রক্ষা করিয়া থানাত দিছো। থানাত দিয়ে প্রশাসনে বা কি হয়, এইটো আমি অত ইমান ভালদৰে নাজানো।